বৰ্তমানে বহুত আনন্দিত হৈছো। এই মুহূৰ্তলৈ বাট চাই আছিলো। ঘোষণা হোৱাৰ লগে লগে আমাৰ সকলো ৰাইজ ওলাই আহিছে। সকলোতে ৰাইজ জনগণ ইমান আনন্দিত হৈছে, ভাবিব নোৱাৰাকৈ আনন্দ। এই দেখিছে পতাকা ফুটুৱাইছে, বিহু কৰিছে, গায়ন বায়ন আহিছে। ৰাইজৰ আনন্দৰ পাৰ ভাঙি যোৱা আনন্দ হৈছে। ৰাইজৰ ঢৌ গৈছে আৰু ৰাইজ আহিব। এই আনন্দের পাৰ নাইকিয়া ফটকা ফুটাই আৰু কেনেদৰে বিহু ঢোল গান গানে আদৰিত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰত নাম খোদিত হোৱাৰ লগে লগে আচলতে কেনেদৰে বিজয় উৎসৱ পালন কৰা হৈছে এয়া মোৰ কেন্দ্ৰবাসী অতীত সম্পূৰ্ণ পৰিৱেশটো দেখুৱাব। আচলতে চৰাইদেউবাসী ৰাইজৰ লগতে অসমবাসী গৌৰৱান্বিত হৈ পৰিছে, যিহেতু চৰাইদেউ বিশ্ব মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত নাম খোদিত হ'ল। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।